যিসকল মানুহে অসমৰ মানুহৰ আবেগ অনুভূতি হৃদয়ৰ ভাষা বুজি পায়, যিসকলে তৃণমূলৰ মানুহৰ পালছ পায়, ধমনীৰ উমান পায়, তেওঁলোকে সকলোৱে জানে যে 2026 চনৰ বিধানসভা নিৰ্বাচন মূলতঃ বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে কৰা মানুহৰ ভোটদান। কিন্তু বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে কৰা যিটো ভোটদান, সেই ভোটদান যথেষ্ট পৰিমাণে প্ৰত্যাহ্বানমূলক আছে। তাৰ কাৰণ কেইবাটাও সকলোৱে জানে। 1 নম্বৰ, ৰাজ্যজুৰি মানুহৰ ওপৰত কৰা বিজেপি চৰকাৰৰ উৎপাত, উপদ্ৰৱ, নিৰ্যাতন আৰু পক্ষপাতদুষ্ট ৰাজনৈতিক আৰু আইনী আচৰণ। সেইকাৰণে সমগ্ৰ ৰাজ্যজুৰি মানুহ এই বিজেপি চৰকাৰৰ বিৰুদ্ধে কম্পিত হৈ আছিল, ভয় খাই আছিল, ভয়াৰ্ত হৈ আছিল। সকলো মানুহৰ গণতান্ত্ৰিক অধিকাৰ হৰণ কৰি, কবলৈ গলে কৌটিল্যই কোৱা, জনতাক আধা পেটি কৰি ৰাখিবা আৰু ডিঙিত গছক মাৰি ৰাখিবা, সেই নীতিত বিশ্বাস কৰি বিজেপি চৰকাৰে শাসন কাৰ্য চলাইছিল। গতিকে যি জনতাক আধা পেটি কৰি ৰাখিছিল, যি জনতাক সেই আধা পেটি ভাত খাবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি দিছিল, আৰু যি জনতাক সেই আধা পেটি ভাত খুৱাই ডিঙিতে গছক মাৰি ৰাখিছিল, সেই বঞ্চিত জনতা, সেই অবদমিত জনতা, সেই উপদ্ৰৱ সহ্য কৰি থকা জনতাই নিশ্চিতভাৱে মই ভাবো যে বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে এবাৰ ভোট দিছে। আৰু সেই জনতাৰ মাজৰ পৰা যদি কেইজনমান মানুহৰ চেম্পল লয়, ইলেকশ্যনৰ ৰিজাল্ট নিদিয়া পৰ্যন্ত, নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত নিশ্চিতভাৱে জনগণৰ সেই মানুহবিলাকে শাসক দলকে ভোট দিয়া বুলি কব। কাৰণ সকলোৱে দেখিছে যে বিজেপি চৰকাৰে সংবাদ মাধ্যম, ইলেকশ্যন কমিশ্যন, পুলিচ, মিলিটাৰী, প্ৰশাসন সকলোকে নিজৰ কামত খটুৱাইছে। আৰু সেইকাৰণে জনতাই কেতিয়াও চৰকাৰখনৰ ওপৰত বিশ্বাস কৰিব পৰা অৱস্থাত নাই। তেনেকুৱা এটা ভয়াৰ্ত শংকিত অৱস্থাত যদি কোনোবাই ভাবিছে যে আমাৰ যি এক্সিট পোল, সেই এক্সিট পোল শুদ্ধ এক্সিট পোল হব, তেতিয়াহলে এইটো নিশ্চয় তেওঁলোকে ভুল ভাবিছে বা মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে।